মাছৰ ফাৰ্মিং কৰিম বুলি ভাবিছে নেকি? যদি আপোনালোকে মাছৰ ফাৰ্মিং কৰিম বুলি ভাবিছে আপুনিও কৰিবলৈ পাৰিব। আপোনালোকে দেখিবলৈ পাৰিছে এয়া হৈছে শিঙি মাছ। চাওক, এয়া হৈছে শিঙি মাছৰ পোনা। এয়া যদি মাছ কিনি পেলাই যদি আপোনালোকে মাছৰ ফাৰ্মিং কৰো বুলি ভাবিছে আপুনিও কৰিবলৈ পাৰিব। এনে ধৰণৰ মাছৰ পোনা যদি লৈ মাছৰ ফাৰ্মিং কৰে, এইটো একচুয়ালি মাগুৰ মাছৰ পোৱালি, শিঙি মাছ নহয়। আপুনি হয়তো দেখা চিনাত অকমান ভুল হৈছে। হয় হয়, শিঙি মাছৰ পোৱালি বেলেগ এটা পুখুৰীত আছে, মই দেখাই দিব পাৰিম। হয়, কিন্তু এইটো মাছ হৈছে বহুত এটা ভ্যালু থকা মাছ। এই মাছটো আপোনাৰ ইয়াৰ পৰা যদি 5 টকা পিস কিনে, মাছ কোৱালিটি ভাল আছে। আৰু এইটো 5 টকা দি কিনাৰ পিছত ফাৰ্মিং কৰাৰ পিছত এটা মাছৰ দাম 80 টকাৰ পৰা 100 টকা হ'ব পাৰে। 80 টকাৰ পৰা 100 টকা? 100 টকা হ'ব পাৰে। বাপৰে। এই যেনেকৈ হাৰ্ভেষ্টিং কৰিব। বৰ্তমান এই শিঙি মাছৰ কেজি কিমান হৈ আছে বজাৰত? শিঙি মাছৰ কেজিটো বজাৰত এতিয়া বৰ্তমান হোলসেল যদি পুখুৰীৰ পৰা উঠাই লৈ যায় বেপাৰী, পুখুৰীৰ পৰা ৰিসিভ কৰে মাছটো, তেতিয়াহ'লে আপোনাৰ 350 300 তেনেকৈ ৰেট চলি আছে। আচ্ছা, মানে একেবাৰে 1 টন 2 টনকে মাছ উঠাই লৈ যায়। হেনেকুৱা হলে মানে ৰেট কম। আৰু যদি কমকে মাছ নিয়ে বেপাৰী, এনেকুৱা ধৰণৰ বেপাৰী আছে কমকে নিয়ে, তেতিয়াহ'লে 400 টকা ৰেট সিহঁতে লৈ যায়। 400 টকা ৰেট লৈ যায় শিঙি মাছ। আৰু মাগুৰ মাছ আপোনাৰ 700 800 টকা ৰেট বৰ্তমান, মানে ৰিটেইলত? ৰিটেইল নহয়, হোলসেল। হোলসেলত 800 টকা? হয়, 700 800 টকা। মানে যদি আপোনালোকে মাগুৰ মাছৰ কৰে তেনেহলে হোলসেল প্ৰাইস হৈছে 700 800 টকা কিলো। হয়, মানে মাছটো অকমান সাইজ ভাল হ'ব লাগে। সাইজটো ভাল হ'ব লাগিব। আৰু এয়া দেখিছে আপোনালোকে এয়া হৈছে মাছৰ পোনাটো সাইজ কিমান আছে দাদা? এটো আছে আপোনাৰ 1.5 ইঞ্চি 2 ইঞ্চি এনেকুৱা সাইজৰ আছে। আচ্ছা, 1.5 ইঞ্চি 2 ইঞ্চি সাইজৰ আছে। আপোনালোকে দেখিবলৈ পাৰিছে এনে ধৰণৰ মাছৰ পোনাসমূহ কিনি যদি আপোনালোকে মাছৰ ফাৰ্মিং কৰো বুলি ভাবিছে কৰিবলৈ পাৰিব। এটা লং ভিডিও দিয়া হৈছে, ডেসক্ৰিপচনত লিংক থাকিব, চাব পাৰিব। এই মাছ যদি আপোনালোকে 1 কিলো লয়, অৰ্থাৎ মাছৰ যে স্পন থাকে, স্পন যদি 1 কিলো লয় প্ৰায় 2.5 লাখ বাচ্চা যাব। 2.5 লাখ বাচ্চা যদি আপোনালোকে 7 মাহ মাছৰ ফাৰ্মিং কৰে, 7 মাহৰ মূৰত 45 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ পাৰিব। কেনেকৈ 45 লাখ টকা উপাৰ্জন কৰিবলৈ পাৰিব, কিমান খৰচ হ'ব, সকলোখিনি লিংক দিয়া হৈছে লং ভিডিওৰ, চাই ল'ব পাৰিব।